ART 2021 Act অনুসৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদনেৰে আৰম্ভ কৰা হৈছে। এয়া সঁচা অৰ্থত এক ঐতিহাসিক পদক্ষেপ যিয়ে সন্তানহীনতাত ভোগা দম্পতীসকলৰ বাবে আশাৰ সঞ্চাৰ কৰিব। কমিশনিং পেৰেণ্টে সাৰোগেট মাদাৰৰ গোটেইখিনি খৰচ মেডিকেল ভৰণ পোষণ লগতে এটা ইন্সুৰেন্স probably 36 months 36 monthৰ এটা ইন্সুৰেন্স কৰি দিব লাগিব। আমাৰ ভাৰতবৰ্ষত এলট্ৰুষ্টিক সাৰোগেসি পাৰমিটেড, কমাৰ্শিয়েল সাৰোগেসি পাৰমিটেড নহয়। যদি ইন্টেন্ডিং পেৰেণ্ট হয় মহিলাগৰাকীৰ বয়স 25ৰ পৰা 50ৰ ভিতৰত হ'ব লাগিব। মতা মানুহগৰাকীৰ বয়স 25ৰ পৰা 55 হ'ব পাৰিব। কাৰণ কেতিয়াবা আৰু তেখেতসকলৰ ফিনান্সিয়েল যেটো কেপাচিটি sufficient হ'ব লাগিব so that they can rear of the child one হেতু এটা। আৰু তেখেতসকলৰ যি সাৰোগেট মাদাৰ হ'ব যেটো মানে এলট্ৰুষ্টিক সাৰোগেসি they should be related হ'ব লাগিব মাদাৰজন। ইয়াতে বহুত প্ৰবলেম হ'ব, ৰিলেটেড নহলে আহিব পাৰিব নোৱাৰে। কেতিয়াবা হবে সিস্টাৰ হ'ব পাৰে, সিস্টাৰ ইন ল হ'ব পাৰে বা এনেকুৱা ধৰণৰ এটা ব্লাড ৰিলেটেড হ'ব লাগিব বা ব্লাড ৰিলেটেড নহলেও থ্ৰু মেৰেজ ৰিলেটেড হ'ব লাগিব। তেতিয়া হলে তেখেতে সাৰোগেট মাদাৰ হ'ব লাগিব। এনেকুৱা কিছুমান ক্ৰাইটেৰিয়া আছে যেটো এসেনশিয়ালিটি বা ইলিজিবিলিটি। এই এসেনশিয়ালিটি আৰু ইলিজিবিলিটি যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি ফুলফিল কৰিব লাগিব। ডিস্ট্ৰিক্ট মেডিকেল অথৰিটিয়ে এই গোটেইখিনি চালিজ যদি চোৱাৰ পাছত ঠিকে আছে, ইন্টেন্ডিং পেৰেণ্টৰ ক্ৰাইটেৰিয়া ফলো হৈছে, সাৰোগেট মাদাৰৰ ক্ৰাইটেৰিয়া ফলো হৈছে, তাৰ পিছত আমাক নিৰ্দেশ দিব ইয়েস you can go for this procedure. Sagat IVF clinic, Sagat Surrogacy clinic আৰু Sagat ART bank এই তিনিটা সেৱা আগবঢ়াইছো আৰু আপোনালোকক অৱগত কৰাইছো যে বঙাইগাঁৱত IVF সাৰ্ভিসটো আমি 2012 চনত আৰম্ভ কৰিছিলো আৰু ইতিমধ্যে আমি বহু IVF বেবী আমি জন্ম দিবলৈ সক্ষম হৈছো। আমাৰ কিছু প্ৰবলেম আছিল 2021 চনৰ আগত যেতিয়া ART Act নাছিলে। ART Act অহাৰ পাছত আমাৰ বহুত সুবিধা হৈছে, নীতি নিয়মবোৰ আমি জানিছো আৰু আমি নীতিগতভাৱে যাতে সেৱাটো আগবঢ়াব পাৰো তাৰ আমি ব্যৱস্থা কৰিব পাৰিছো। এটা সাৰোগেসি আমি কৰা নাছিলো কাৰণ সাৰোগেসি এনেকুৱা এটা বস্তু য'ত মানে কি এলট্ৰুষ্টিক সাৰোগেসিৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে পাৰমিশন দিছে। এলট্ৰুষ্টিক সাৰোগেসি মানে হ'ল ইয়াত কোনো টকা পইচা বা কমাৰ্শিয়েল সাৰোগেসি নাথাকিব। আৰু সাৰোগেট মাদাৰ গৰাকী যোনে ইন্টেন্ডিং কাপল হ'ব বা কমিশনিং কাপল হ'ব ৰিলেটেড হ'ব লাগিব। এই সম্পৰ্কটো কিছুমান আগুৱা আছে আৰু ওভাম ডোনেশ্যন বা স্পাম ডোনেশ্যন কৰি ART বেংকত তেখেতসকলে ফিমেল এগ বা শুক্ৰাণু ৰাখাৰ ব্যৱস্থা আমি কৰিছো। গতিকে এনে সেৱাৰ দ্বাৰা আমি নিসন্তান দম্পতীসকলৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ হ'ব আৰু ই এটা আশীৰ্বাদ হিচাপে এই সেৱা আগবাঢ়িব। সাগত হস্পিটেল বঙাইগাঁৱৰ এই তিনিটা সেৱা আগবঢ়োৱাৰ বাবে মই ভাবো এই এটা বৃহৎ ভূখণ্ডৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ উপকাৰ হ'ব। সাৰোগেসিৰ ক্ষেত্ৰত মই ইতিমধ্যে আপোনালোকক কৈছো, সাৰোগেসিটো বিকল্প মাতৃত্ব, অৰ্থাৎ এগৰাকী মহিলাক আমি ল'ম যাৰ ইউটেৰাছ বা গৰ্ভ আমি ব্যৱহাৰ কৰিম, কিন্তু তেখেতৰ যেটো জেনেটিক কনফিগুৰেশ্যন বা ওভাম বা ফিমেল এগ আমি ব্যৱহাৰ নকৰো। গতিকে সেই গৰাকী মাক হ'ব, কিন্তু ভিতৰত থকা সন্তানটো তেখেতৰ জেনেটিক বাচ্চা বা সন্তান নহয়। গতিকে যে এই বস্তুটো বা এই প্ৰেগনেন্সিটো হোৱাৰ পাছত শিশু গৰাকীক গতাই দিয়াৰ দায়িত্ব থাকিব। এই ক্ষেত্ৰত কিছু নীতি নিয়ম আছে, যথেষ্ট নীতি নিয়ম গভৰ্ণমেণ্টে কৰি দিছে আৰু এই ক্ষেত্ৰত ডিস্ট্ৰিক্ট মেডিকেল বৰ্ডৰো কিছু পূৰ্ণকৰণীয় আছে আৰু তেখেতসকলৰ পাৰমিশনৰ অবিহনে আমি এই প্ৰচিডিউৰটো আগবঢ়াই নিব নোৱাৰো। ধন্যবাদ। কিন্তু কিছুমান মেডিকেল ইণ্ডিকেশ্যন যদি থাকে তেতিয়াহ'লে মাকৰ যদি গাখীৰৰ দৰকাৰ হয় বা তেনেকুৱা ধৰণৰ তেখেতে উইকছৰ বা মান্থছৰ কাৰণে দিব পাৰে। কিন্তু আইডিয়া বিহাইণ্ড ইজ টু সেপাৰেট দেম ইমিডিয়েটলি so that psychological bond
does not happen. ইমানে পইচা আপুনি উলিয়াও সেইটো কোনো লাভ নাই. This rule should be strictly followed. যেতিয়া আমি ভাবো কিছু কথা ডক্টৰ হিচাপে ভাবো এই মানুহগৰাকী ৰিলেটেড কোনো নায়েই কেনেকৈ আনিব এইটো এটা মোৰ সেকেন্ড থট এটা থাকে বি থট এটা থাকে কেনেকৈ আনিব নোৱাৰে. তেতিয়া অকমান আপোনালোকে বেলেগৰ দ্বাৰা ব্যৱস্থা কৰি আনক মোক ইনভলভ নকৰিব. ওৱান চাইল্ড লাইফ থাকিব লাগিব এণ্ড আপোনাৰ এজ ক্ৰাইটেৰিয়া ইন বিটুইন 25 to 35 এলিজিবল টু বি surrogate mother. মেৰিট হয় নে নহয় কেতিয়াবা কোনোবাই আহিবও পাৰে. চ' সেইকাৰণে আমি মেৰিট হেৰিটো আমাৰ চাৰ্টিফিকেটটো লাগিব আৰু এজ ক্ৰাইটেৰিয়াটো আমি আধাৰ বা এড্ৰেছ প্ৰুফ এটা ল'ব লাগিব. ল হৈছে যে দুটা চাইল্ড কিন্তু surrogate মাদাৰজনী দুটা চাইল্ডৰ পিছতো কৰিব পাৰে. সেইকাৰণে যিটো surrogate মাদাৰৰ সেইটো বেবী নহ'ব. সেই যিটো আপোনাৰ কাপল বায়'লজিকেল কাপল হ'ব তাকতো ডেলিভাৰী দিয়াৰ পিছতো ডেলিভাৰী কৰাৰ পিছতো তাক দি দিব লাগিব না.